তিনিচুকীয়া জিলাৰ ডুমডুমা আৰক্ষী থানাৰ অন্তৰ্গত ৰূপাই তপোবন অঞ্চলত সংঘটিত হয় এক চুৰিকাণ্ড 19 এপ্ৰিল তাৰিখে মাধুৰ্য মহন্ত নামৰ এগৰাকী শিক্ষকৰ বাসগৃহত সংঘটিত হয় এই চুৰিকাণ্ড বাসগৃহত থকা গুণকান্ত সোণোৱাল নামৰ শিক্ষক দুয়োগৰাকী নিৰ্বাচনী কৰ্তব্যৰ বাবে ঘৰত নথকাৰ সুযোগ লৈ চুৰে সংঘটিত কৰে এই চুৰিকাণ্ড চুৰে প্ৰথমতে বাসগৃহত থকা দুখনকৈ চাৰিচকীয়া বাহন লৈ যাবলৈ চেষ্টা কৰে যদিও বিফল হোৱাত অৱশেষত ৰয়েল এনফিল্ড মটৰচাইকেলখন লৈ উধাও হয় সমগ্ৰ ঘটনাৰ দৃশ্য বাসগৃহৰ বাহিৰত থকা চিচিটিভি কেমেৰাত আবদ্ধ হৈছে ঘটনা সন্দৰ্ভত ডুমডুমা আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰা হৈছে গোটেই কথাখিনি কওকচোন 19 তাৰিখে কি যোৱা 19 তাৰিখে ইলেকশ্যন পৰ্যায়ত ব্যস্ত থকা সময়ত তেতিয়া মই এটা ফোন পালোঁ মোৰ বিশেষৰ পৰা যে ঘৰত আমাৰ এখন বাইক চুৰি হৈ গৈছে ইতিমধ্যে মই ইলেকশ্যন ডিউটি ওলাই গৈছিলোঁ কৈলাশপুৰত তাৰপৰা মোৰ বিশেষো মানে ৰিজেবল পৰিছিল ইলেকশ্যন ডিউটি এই চুৰজন মানে আমাৰ চিচিটিভি ফুটেজত ওলোৱা মতে চুৰটো মানে প্ৰায় 2:30 বজাত সি সোমাইছে আমাৰ ঘৰত তাৰপিছত এই চুৰটোৱে প্ৰায় 4টা বজাত চুৰি কাৰ্য সমাপন কৰি পেলাই তেওঁ গুচি গৈছে আৰু চুৰটোৱে মানে সোমাই প্ৰথমতে গেটৰ তলা ভাঙিছে ৱাল পাৰ হৈ সোমাইছে গেটৰ তলা ভাঙিছে দুখন গেটৰ তলা ভাঙিবলৈ চেষ্টা কৰিছিলে কিন্তু এখন পাৰিলে এখন নোৱাৰিলে তাৰপিছতে বাহিৰত থকা দুখন গাড়ী গেটৰ ভিতৰতে আৰু দুখন গাড়ী চাইছিলে চেষ্টা কৰিছিলে সেইখিনি গোটেইখিনি কথা চিচিটিভি ফুটেজত ওলাইছে আৰু তাৰপিছতে বাইকখনৰ তলাটো ভাঙিছে ভাঙি পেলাই বাইকখন লৈ পেলাই গুচি গৈছে প্ৰায় 4টামান বজাত আৰু গিলতো আহি ভুমুকি আছিলে মানুহ আছে নেকি আৰু আমাৰ যিফালে এণ্ট্ৰেঞ্চ যিখন গিল আছিলে সেই গিলখন বাহিৰৰ ফালৰ পৰা তেওঁ লক কৰি দিছে খিলি মাৰি দিছে দুখন গিল যাতে ভিতৰৰ পৰা যাতে মানুহ ওলাই আহিব নোৱাৰে মানে এনেধৰণৰ মানে চুৰি কাৰ্য সমাপন হৈছে আমি এই তপবনত থকা জেগাৰ প্ৰথমবাৰৰ কাৰণে এনেকুৱা আমি দেখিবলৈ পাইছোঁ আৰু এই ধৰণৰ অসামাজিক কাৰ্যকলাপ যিবিলাক যদি হৈ থাকে তেতিয়াহ'লে মানুহৰ নিৰাপত্তা নাইকিয়া হ'ব ইতিমধ্যে আমি গোটেই কথাখিনি আৰক্ষী প্ৰশাসনক অৱগত কৰিছোঁ আৰু তেখেতসকলক ফুটেজখিনিও দিয়া হৈছে FIR কৰা হৈছে আৰু গোটেইখিনি তেখেতসকলে এনকুৱাৰী কৰি আছে আৰু বাইকখন আছিলে মোৰ ঘৰতে থকা গুণকান্ত সোণোৱাল নামৰ এজন শিক্ষকৰ বাইক বুলেট মানে ৰয়েল এনফিল্ড বুলেট আৰু তেওঁ মোৰ লগতে একে ইলেকশ্যন ডিউটিৰ পৰা আহি পেলাই গোটেই কথাখিনি গম পাইছে এতিয়া আমি আৰক্ষী প্ৰশাসনক অৱগত কৰিছোঁ তেখেতসকলে ব্যৱস্থা ল'ম বুলি কৈছে আমি আশাবাদী যে অতি সোনকালে চোৰটো ধৰা পৰিব আৰু এনেধৰণৰ অসামাজিক কাৰ্যকলাপবিলাক ৰোধ হ'ব যাতে সমাজৰ কোনো যাতে ক্ষতি নহয় সমাজখন যাতে আগবাঢ়ি যায় আৰু সেইটো আমি আশা কৰিছোঁ ধন্যবাদ প্ৰথম টাৰ্গেট তেওঁলোক চুৰটোৰ গাড়ী আছিলে নেকি গাড়ী আমি চিচিটিভি ফুটেজত চোৱা মতে প্ৰথম তেওঁ আহি পেলাই দুখন গাড়ী চাইছে প্ৰথমতে সন্মুখত থকা গাড়ীখন চাইছে ৰঙা গাড়ীখন আইটান গাড়ীখন তাৰ তলৰ ফালেও চাইছিলে জুপি পেলাই তাৰপৰা হয়তো গাড়ীখন নিবলৈ চেষ্টা কৰিছিলে কিন্তু নোৱাৰিলে তাৰ নেক্সট যিখন গাড়ী আছিলে সেইখন এক্সপ্ৰেছৰ গাড়ী সেইখনো চেষ্টা কৰিছিলে সেইখনো নোৱাৰিলে আৰু তাৰপিছতে মানে সেই বাইকখন এটেম্প কৰি বাইকখনৰ তলা ভাঙি পেলাই লৈ গুচি গৈছে চুৰটোৰ পকেটত কিবা কিবি দেখা চুৰটোৰ পকেটত মানে আমি ফুটেজত দেখা পোৱা মতে সি ৰেঞ্জ লৈ আহিছে আৰু তলা ভঙা কিবা সঁজুলি কঁকালত বান্ধি আনিছে আৰু তেনেকুৱা ডুমডুমাৰ পৰা ৰঞ্জিত চেত্ৰীৰ প্ৰতিবেদন এনিফাৰো 24 Join BSc Nursing and GNM at St. Martha Institute of Nursing, Guwahati under SM Group of Institutions.